আজিৰে পৰা ৰাজ্যত নতুন এছঅপি আমি সম্পূৰ্ণ যদি ফুল ভিডিঅ' কৰিব পাৰোঁ ডাবল ক্লিক কৰিলে ফুল হৈ যাব। আমি এই মুহূৰ্তত জনাই আছোঁ 20 এপ্ৰিলৰ পৰা 30 এপ্ৰিললৈকে এই নতুন নিৰ্দেশনা থাকিব। এয়া নতুন নিৰ্দেশনা থাকিব সন্ধিয়া 6 বজাৰ পৰা দোকান বজাৰ সকলো বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছে আৰু মাত্ৰ কিছু সময় আছে। জিলা প্ৰশাসনৰ অনুমতি লৈহে মুকলি ঠাইত অনুষ্ঠান এতিয়াৰ পৰা পৰিৱেশন বা অনুষ্ঠিত কৰিব পাৰিব। মাস্ক পিন্ধা, সামাজিক দূৰত্ব মানি চলা, চেনিটাইজ কৰা, হাত ধোৱা এইসমূহ বাধ্যতামূলক কৰিছে। মুকলি অনুষ্ঠানত 50% বা সৰ্বাধিক 400 লোকহে উপস্থিত থাকিব পাৰিব। এটা নতুন নিৰ্দেশনা দিয়া হৈছে। আবদ্ধ স্থানত 50%কৈ লোকহে উপস্থিত থকাৰ অনুমতি প্ৰদান কৰা হৈছে। ৰাজহুৱা স্থানত থিয় হৈ কোনো লোক উপস্থিত থাকিব নোৱাৰিব। এইসমূহ নতুন এছঅপিত আহিছে। বিবাহ অনুষ্ঠানত সৰ্বাধিক 100 জন লোকহে সমবেত হ'ব পাৰিব। এই কথাও এই নতুন গাইডলাইনত ৰাজ্যত দিয়া হৈছে। শেষকৃত্যত কেৱল 20 জন লোকহে উপস্থিত থাকিব পাৰিব। আজিৰে পৰা এইসমূহ নিয়ম এই মুহূৰ্তৰ পৰা কাৰ্যকৰী হৈছে। ধৰ্মীয় স্থানত প্ৰতি ঘণ্টাত কেৱল 20 জন লোকহে থাকিব পাৰিব। অৱশ্যে যিসমূহ আইকনিক প্লেচ আছে, ঐতিহ্য মন্দিৰ আছে, তাত 50 জনৰ অনুমতি দিয়া হৈছে। ধৰ্মীয় স্থানৰ ক্ষেত্ৰত নতুন গাইডলাইন আহিছে। চুলি কটাৰ দোকানত চেনিটাইজাৰ আৰু হেণ্ড গ্লভৰ ব্যৱস্থা কৰিব লাগিব। আপুনি যেতিয়া চেলুনত যাব তাতো এই গাইডলাইন দিয়া হৈছে। ৰাজহুৱা পৰিবহণ ব্যৱস্থাটো কোভিড প্ৰটকল মানি চলিব লাগিব আৰু এইদৰে কেইবাটাও এছঅপি দিয়া হৈছে। নতুন এছঅপি ৰাজ্যত আহিছে। আজিৰ পৰাই নতুন এছঅপি ৰাজ্যত আহিছে আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে 6 বজাৰ পৰা দোকান পোহাৰ সকলো বন্ধ হৈ যাব। এই মুহূৰ্তৰ পৰাই এই এছঅপি ৰাজ্যত আহিছে। 3-4 দিন পৰ্যবেক্ষণ কৰিব আৰু তাৰপিছত 6 বজাত মাত্ৰ আৰু কেই মুহূৰ্ত আছে দোকান বজাৰ হাট আদি সকলো ৰাজ্যত বন্ধ কৰি দিয়া হ'ব। তাৰ লগতে কি কৈছে, জিলা প্ৰশাসনৰ অনুমতি ল'ব লাগিব অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে। অনুমতি লোৱাৰ পাছতহে আচলতে অনুষ্ঠান কৰিব পৰা যাব। সমান্তৰালভাৱে মাস্ক পিন্ধা, সামাজিক দূৰত্ব মানি চলা, চেনিটাইজ কৰা, হাত ধোৱা আদি বাধ্যতামূলক হ'ব। মুকলি অনুষ্ঠানত 50% বা সৰ্বাধিক 400 জন লোকহে থাকিব পাৰিব। তাৰ ওপৰত কিন্তু লোকৰ অনুমতি দিয়া হোৱা নাই। আবদ্ধ স্থানত 50% লোক থকাৰ অনুমতি প্ৰদান কৰিছে আৰু আজিৰে পৰা এইসমূহ নতুন নিয়ম আহিছে। আমি এই নতুন নিয়মসমূহৰ লগতে আন যথেষ্ট নিয়ম আহিছে। সেই তথ্যও আমি আপোনালোকক কেইটামান মুহূৰ্তৰ পিছত আমি আপোনালোকক জনাই যাম যে কি নতুন নিয়ম আহিছে। সেইকেইটা নিয়মো আমি মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে আপোনালোকক জনাই যাবলৈ চেষ্টা কৰিম। ৰাজ্যত এইসমূহ নতুন নিৰ্দেশনা আহিছে আৰু এই নতুন নিৰ্দেশনা দিয়া হৈছে। আমি আপোনালোকক জনাই যাম এই নতুন নিৰ্দেশনাসমূহ কি আছে। আমি আপোনালোকক এই মুহূৰ্তত জনাই যাবলৈ চেষ্টা কৰিম। এয়া আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ। আমাৰ লগত আহি পৰিছে এয়া গভৰ্ণমেণ্ট অফ আছামে ইয়াত দিছে। আজিৰ পৰা নতুন অৰ্ডাৰ দিয়া হৈছে। ডেট 20 এপ্ৰিল 2021 ইয়াত দিয়া হৈছে আৰু ইয়াত তেওঁলোকে কি কথা উল্লেখ কৰিছে। ইয়াত যদি আপুনি চাই কোভিডৰ সংখ্যা বঢ়াৰ বাবে 30 এপ্ৰিল 2021লৈকে এইসমূহ নতুন নিৰ্দেশনা চৰকাৰৰ তৰফৰ পৰা দিয়া হৈছে। 1 নম্বৰ পইণ্টত তেওঁলোকে গেডাৰিঙৰ কথাটো উল্লেখ কৰিছে। গেডাৰিঙত কি কৈছে, অপেন ফাংচনছ টু বি এলাউড উইথ দ্য পাৰ্মিশ্যন অফ দ্য ডিষ্ট্ৰিক্ট অথৰিটি ছাবজেক্ট টু ষ্ট্ৰিক্ট এডহেৰ টু কোভিড appropriate behavior including wearing face mask, maintaining respiratory etiquette, practicing hand hygiene through frequent hand washing or hand sanitize, maintain social distancing that is 6 feet. While granting such permission, district authority will assess the public bearing capacity of open space, allow gathering only 50% of the capacity or 400% whichever is lower. অৰ্থাৎ মুক্ত যিসমূহ অঞ্চল আছে, মুকলি অনুষ্ঠানত যদি এতিয়া চাই তাত সৰ্বাধিক 400 গৰাকী 400ৰ ওপৰত ব্যক্তি সমবেত হ'ব নোৱাৰিব। নহ'লে যিমান কেপাচিটি আছে তাৰ 50%। এয়া নতুন গাইডলাইন আহিছে। দ্বিতীয়টো গাইডলাইন আমি আপোনালোকক দেখুৱাইছোঁ। ইন ক্ল'জ ভেনু যিসমূহ বন্ধ অঞ্চল আছে বা আবদ্ধ যিসমূহ অঞ্চল আছে তাত যদি চাই গেডাৰিং আপ টু 50%, 50%হে তাত সমবেত হ'ব পাৰিব। চিটিং কেপাচিটিৰ 50, যদি 100 জন আছে 50 জনহে আহিব পাৰিব। এয়া নতুন গাইডলাইন 30 তাৰিখলৈকে আজিৰ পৰা থাকিব। No standing audience shall be allowed in open or closed venue. থিয় হৈ কোনো থাকিব নোৱাৰিব। অডিয়েন্স মানে যিসকল দৰ্শক তেওঁলোকে অপেন স্পেচতে হওক বা ক্ল'জ স্পেচতে হওক তেওঁলোকক থিয় হৈ থাকিব নোৱাৰিব। এই গাইডলাইন দিয়া হৈছে। চতুৰ্থটো গাইডলাইন চাওক। চতুৰ্থত কি কোৱা হৈছে, নাম্বাৰ অফ গেষ্ট ইন প্ৰাইভেট ফাংচনছ এট প্ৰাইভেট ভেনু ইনক্লুডিং মেৰেজেছ টু বি ৰেষ্ট্ৰিক্টেড টু 100%। অৰ্থাৎ 100 জন সৰ্বাধিক 100 জনতকৈ অত্যাধিক লোক সমবেত হ'ব নোৱাৰিব। বিবাহ অনুষ্ঠান হওক বা ব্যক্তিগত যদি আপোনাৰ কিবা অনুষ্ঠান হয়। ঠিক একেদৰে যদি ফিউনাৰেলৰ ক্ষেত্ৰত চাই, ফিউনাৰেল এণ্ড লাষ্ট ৰাইট ৰিলেটেড গেডাৰিং শুড বি এনচিয়ৰ নট মোৰ দেন 20%। অৰ্থাৎ 20 জনতকৈ অধিক ব্যক্তি সমবেত হ'ব নোৱাৰিব অন্ত্যেষ্টি ক্ৰিয়াৰ সময়ত। এই কথা স্পষ্ট কৰি ৰিলিজিয়াছ প্লেচেছ অফ ৱৰ্শ্বিপ শুড বি এলাউড টু বি অপাৰেট উইথ 20% পাৰ আৱাৰ। প্ৰতি ঘণ্টাত ধৰ্মীয় অনুষ্ঠানত 20 জন থাকিব পাৰিব। এক্সেপ্ট
iconic religious places where it can be 50 persons per hour. বৃহৎ যিসমূহ ঐতিহ্যমণ্ডিত ধৰ্মীয় স্থান আছে তাত 50 জন আনৰিলিজিয়াছ প্লেছত 20 গৰাকী এয়া আজিৰ পৰা সময় 20% আনত আৰু 50 গৰাকী প্ৰতি ঘণ্টাত থাকিব পাৰিব আমি দ্বিতীয় পেজলৈ যাম আৰু দ্বিতীয় পেজত আপোনালোকক দেখুৱাম যে কি আহিছে দ্বিতীয় পেজত আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো যে দ্বিতীয় পেজত কি আছে মাৰ্কেট প্লেसेस সুপাৰ মাৰ্কেট শ্বপছ মলছ উইকলি মাৰ্কেট শুড বি ক্লোজ বাই 6 pm আৰু মাত্ৰ কেইটামান মুহূৰ্ত আছে তাৰ পিছত 6 বজাৰ লগে লগে এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ বৃহৎ এতিয়া 4:30 বাজিছে 6 বজাৰ লগে লগে আজি সন্ধিয়াৰ পৰা বন্ধ হৈ পৰিব 6 বজাত দোকান পোহাৰ বন্ধ কৰিব লাগিব অৰ্থাৎ 6 বজালৈকে হে মাৰ্কেট প্লেস সুপাৰ মাৰ্কেট শ্বপ মল উইকলি মাৰ্কেট আদি খোলাৰ অনুমতি দিয়া হৈছে এইবাৰৰ গাইডলাইনত এয়া বৃহৎ এটো এটা সিদ্ধান্ত লোৱা হৈছে লকডাউন দিয়া হোৱা নাই কারফিউ দিয়া হোৱা নাই কিন্তু আটাইতকৈ যদি চাই দোকান পোহাৰ বজাৰ সুপাৰ মাৰ্কেট শ্বপ মলছ উইকলি মাৰ্কেট 6 বজাৰ লগে লগে বন্ধ কৰিব লাগিব অৰ্থাৎ এতিয়া 4:30 বাজিছে 6 বজাৰ লগে লগে এই সমূহ বন্ধ হৈ পৰিব দ্বিতীয়তে দিয়া হৈছে ওয়ার্ক প্লেसेस ফৰ গভৰ্নমেন্ট এন্ড প্ৰাইভেট যি সকলে কাৰ্যালয় সৰকাৰি বেসৰকাৰি কাৰ্যালয়ৰ ক্ষেত্ৰত কিছু নতুন নিৰ্দেশনা দিয়া হৈছে কি দিয়া হৈছে ওয়ার্কিং ফ্ৰম হোম ভাৰ্চুৱেল ওয়ার্কিং শুড বি এনকাৰেজ অনলাইন বা ভাৰ্চুৱেল যি সমূহ কাম কৰাৰ পদ্ধতি আছে তাৰ ওপৰত গুৰুত্ব দিবলৈ কোৱা হৈছে এক্সেপ্ট অফিচাৰ্স only 50% of the employee can work from office however this will not be applicable for the organization rendering essential emergency services law enforcement services and election work এই তিনটাক বাদ দি জৰুৰীকালীন আইন প্ৰণয়নকাৰী বিভাগ আৰু নিৰ্বাচনত বাদ দি আন যি হ'ব 50% এমপ্লয়িৰে 50% কৰ্মচাৰীৰে কাৰ্যালয় চলোৱাৰ বাবে গাইডলাইন দিয়া হৈছে আৰু এই কথা স্পষ্ট অৱশ্যে বিষয়াসকল আহিব লাগিব বিষয়াসকলক এই সুবিধা প্ৰদান কৰা হোৱা নাই তাৰ মিটিংছ ইন দা অফিস চেম্বাৰ্স টু বি ডিসকাৰেজ অফিসত কোনো ধৰণৰ মেল মিটিং পতাটোত গুৰুত্ব মানে যিমান পাৰি কমাবলৈ এই মুহূৰ্তত কোৱা হৈছে প্ৰেগনেন্ট women employees women with children of 5 years or below irrespective of their grade shall be allowed to work from home এটা বৃহৎ সিদ্ধান্ত লৈছে যিসকল গৰ্ভৱতী মহিলা আছে তেওঁলোকে আহিব নালাগে আৰু যাৰ 5 বছৰ বা তাতকৈ কম বয়সৰ শিশু আছে তেওঁলোকে ঘৰৰ পৰা ওয়ার্ক ফ্ৰম হোম তেওঁলোকে ঘৰৰ পৰা কাম কৰিবলৈ এই এসঅপি বা এই গাইডলাইনত কোৱা হৈছে social distancing at workplaces should be ensured through adequate gaps between the shifts staggering of lunch break etc সামাজিক দূৰত্ব workplaceত মানি চলিবলৈ কোৱা হৈছে provision of thermal scanning hand wash sanitizer made all entry and the exit point and common areas in addition to sufficient quantities of hand wash and sanitizer should be available in the workplace entry exit point পৃথক সময়ত অহাৰ বাবে যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ ব্যৱস্থা কৰিব কৈছে কোভিড প্ৰটোকল মানি চলাৰ কথা কৈছে frequent sanitization of the workplace common facilities all the points which come to the human contact should be carried out এইদৰে বহু কথা কোৱা হৈছে educational শিক্ষাৰ ক্ষেত্ৰত কি কোৱা হৈছে all educational institutions including school college university must provide quality virtual option যিমান পাৰি অনলাইন শিক্ষাৰ ওপৰত গুৰুত্ব দিবলৈ কোৱা হৈছে not more than 50% of the students should attend in person any day 50%তকৈ অধিক ছাত্ৰ ছাত্ৰীক অহাৰটো পোষকতা কৰা হোৱা নাই school should stagger class timing so that the large scale release of the student does not arise সময়ৰ ক্ষেত্ৰত কিছু পৰিমাণৰ ভিন্ন কৰি দিয়া হৈছে যাতে একেলগে সকলো ছাত্ৰ ছাত্ৰী বিদ্যালয়লৈ নাহে there will be no morning assembly special assembly etc in the educational institute কোনো ধৰণৰ তাত গ্যাদাৰিং কৰিবলৈ মৰ্নিং এসেম্বলি কৰিব নোৱাৰিব স্পেশাল এসেম্বলি কৰিব নোৱাৰিব শিক্ষা অনুষ্ঠানসমূহত প্ৰেফাৰেন্স টু বি গিভেন এন অনলাইন মেড টিচিং এণ্ড দ্য প্ৰাইমেৰী ক্লাছেছ এডুকেশ্যন ডিপাৰ্টমেণ্টে ইতিমধ্যে এখন এসঅপি উলিয়াইছে আমি আপোনালোকক জনাম কি আছে তাত পাব্লিক ট্ৰান্সপৰ্টৰ ক্ষেত্ৰত কেইবাটা গুৰুত্বপূৰ্ণ কথা কোৱা হৈছে ৰাজহুৱা পৰিবহণ ব্যৱস্থাত কি নতুন নিয়ম আজিৰ পৰা এই মুহূৰ্তৰ পৰা কাৰ্যকৰী হৈছে all public transport authorities shall enforce COVID-19 appropriate behavior and sitting inside the vehicles carriers containers etc অৰ্থাৎ যেতিয়া কোনো ধৰণৰ বাহনত পৰিবহন কৰিব সকলোৱে কোভিড প্ৰটোকল মানি চলিব লাগিব অটো ৰিক্সা সাইকেল ৰিক্সা and taxis shall operate with one driver and two passenger maintaining social distance অটো ৰিক্সা বা ট্যাক্সিত এজন চালক আৰু দুজন যাত্ৰী সৰ্বাধিক এইটো এটা গুৰুত্বপূৰ্ণ নিয়ম দিয়া হৈছে আপুনি যদি চাই অটো ৰিক্সা হক সাইকেল হক ট্যাক্সিত হক এজন চালক দুজন যাত্ৰী সিটি বাসেস ইন ইন্ট্ৰা ডিস্ট্ৰিক্ট ইন্টাৰ ডিস্ট্ৰিক্ট ইন্টাৰষ্টেট বাসেস উইল বি এলাউড টু অপাৰেট 50% অফ দ্য সিটিং কেপাসিটি বাস বিলাকৰ ক্ষেত্ৰত সিটি বাস হক ৰাজ্যৰ ভিতৰত চলা বাস হক বহিৰাজ্যৰ লগত যোৱা বাস হক এই সকলো বিলাক 50% হে তেওঁলোকে যাত্ৰী নিব পাৰিব যদি সিটিং কেপাসিটি 30 জন 15 জন হে তেওঁলোকে নিব পাৰিব নো প্যাসেঞ্জাৰ shall be allowed to travel standing in the vehicle থিয় হৈ
বাছ বা অন্যান্য বাহনত কোনো যাত্ৰীয়ে পৰিভ্ৰমণ কৰিব নোৱাৰিব এইটো এটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা আহিছে তাৰ লগতে উল্লেখ কৰিছে wearing of masks and observation of the COVID-19 appropriate behavior will be mandatory for all passenger COVID-19 ৰ যি নীতি নিৰ্দেশনা হেয়া সকলো যাত্ৰীয়ে মানি চলিব লাগিব আৰু এইদৰে বহুত নীতি নিৰ্দেশনা দিয়া হৈছে আৰু ঠিক 6 বজাৰ লগে লগে আমি গ্ৰাফিক্সৰ সৈতে পুনৰবাৰ দেখুৱাম 6 বজাৰ লগে লগে এই সমূহ নতুন নিৰ্দেশনা আহিছে ৰাজ্যত এতিয়াৰ পৰা বলবৎ হৈছে 6 বজালৈকেহে দোকান খুলিব পাৰিব এই কথা স্পষ্ট কৰি দিয়া হৈছে